এই ৰিজাল্ট হৈছে যে তেখেতে সুধিছে যে মুখ্যমন্ত্ৰীয়ে এইমাত্ৰ ফেচবুক লাইভত কৈছে তেওঁ অসমৰ সুপ্ৰিম সংবাদমেলতো কৈছে কেবিনেটৰ সিদ্ধান্ততে শুনি সুপ্ৰিম সেয়া হ'ল যে দুখন সমাধি হ'ব হয়তো এজনেই কিং এজনেই ৰজা যাৰ অসমৰ দুখন সমাধি হ'ব। মই প্ৰথম খবৰক ধন্যবাদ জনাইছো এই প্ৰশ্নটো মোক সোধাৰ বাবে যে এই যিখন দ্বিতীয় সমাধি হ'ব মানে ভাবি নল'ব যে ৰোল নাম্বাৰ 2 পেৰেলেলি মুখ্যমন্ত্ৰীয়ে কৈছে যে গুৱাহাটীত আমি পৰিয়ালক শ্ৰদ্ধা কৰি দিছো আৰু যোৰহাট আৰু উজনি অসমক শ্ৰদ্ধা কৰি দিছো যোৰহাটৰ সমাধি ক্ষেত্ৰত। মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো আৰু আপোনালোকে কেনেকে ধন্যবাদ